মুসলিম হয় হিন্দুর বিক্রি করে তহঁতে হিন্দুৰ মূল্য জানা কিবা বুজি পা ঠিক আছে মানিছোঁ তেওঁলোক মুছলিম হয় সেইবাবে তেওঁলোকে হিন্দুৰ মূল্যটো বুজি নাপায় কিন্তু আপুনিতো এজনী সনাতনী হিন্দু হয় তাৰপিছত আপুনি কি ক'লে নহ'লে আমাৰ ডাষ্টবিন পুৰা লৈ যাব এইবিলাক চব লৈ আহিছে তাত পেলাইছে একদম পেলাইছে মানে বাইদেউ তেওঁলোক মুছলিম হয় সেইবাবে হিন্দুৰ মূল্যটো বুজি নাপায় কিন্তু আপুনিতো এজনী সনাতনী হিন্দু হৈ কৈছে কি হিন্দুখিনি পেলাই দিম উঠা মানে উঠায়ে এই মাত্ৰ গাড়ী মাতি কেনে উঠাই দিম গম পাবি গোটেই লাইন লাইন হিন্দুৰ বিক্ৰী কৰিছে মুছলিম হয় কেনে হিন্দু কিয় লৈছা বিক্রি করবাই লাগে কিয় বিক্ৰী কৰিবি হিন্দুৰ কিয় বিক্ৰী কৰিবি তই মুছলিম হয় নে নহয় মানে আপুনি যে ক'লে মুছলিমে হিন্দুৰ বিক্ৰী কৰিব নাপায় আজি নতুন কথা এটা শিকিলোঁ যিটো জনা নাছিলোঁ সেইবাবে ভাল লাগিছে আৰু যদি ক'ৰবাত লিখা আছে তেনেহ'লে যিবিলাক মুছলিমৰ গেলামাল দোকান আছে বা অন্যান্য দোকান আছে য'ত হিন্দুৰ বিক্ৰী কৰে আশা কৰোঁ সেইবিলাকতো বন্ধ কৰি দিব যা উঠ মানে ঐ উঠ এইবিলাক কি এই কি লিখা আছে তই কচোন তাৰ মাল হক তহঁতে কচোন কি লিখাইছে এইবিলাক নাজানা যদি কিয় বিক্ৰী কৰি আছা বিক্ৰী কৰি আছা কিয় এইবিলাক নাজানা যদি কিয় বিক্ৰী কৰি আছা এই হিন্দুৰ বিক্ৰী কৰিব আহিছা তহঁতে মুছলিম হৈ কেনে বাইদেউ কিন্তু আপুনি এটা কথা মনত ৰাখিব আপুনি যে অকল মুছলিম কৈ আছে যিদৰে আপোনালোকৰ সনাতনী ধৰ্মটো ভাগ থাকে ঠিক সেইদৰে ইছলাম ধৰ্মটো ভাগ থাকে যিসকলে তাত হিন্দুৰ বিক্ৰী কৰিব গৈছে সেইসকল কিন্তু মিয়া মানুহ হয় মানে মই এটা কথা বুজি পোৱা নাই আপুনি কামাখ্যালৈ যে গৈছে তাত ভগৱানক শ্ৰদ্ধা কৰিব গৈছে নে হিন্দু মুছলিমৰ ৰাজনীতি কৰিব গৈছে চিনি পোৱা নাই যা এক গাড়ী মানুহ আহিছে গম পাইছে চব হিন্দুৰ বিক্ৰী কৰিছে মুছলিম মখাই ল আৰু যা মই কিন্তু যিমানটো জানো ভগৱানৰ ঘৰলৈ যেতিয়া মানুহ যায় অন্তৰখন চফা হ'ব লাগে কোনো লেতেৰা থাকিব নালাগে কিন্তু আপোনাৰ অন্তৰখনত যি লেতেৰা আছে সেয়া অসমৰ ৰাইজে দেখা পালে উঠ মানে উঠে আমাৰ অসমখনত শেষ কৰি দিছা তহঁতে বিজনেছ কৰিব নৰা কৰি দিছা এই হিন্দুৰ দোকান ওপৰত নাই হিন্দুৰ হেৰি কৰিব আহে যা কৈছো তলত ধৰি লৈ আছে যা চব লৈ মানে আপোনালোকৰ যি স্বভাৱ আৰু মই নক'লে হ'ব কাৰণ আপুনি এজনী নাৰী হৈ পেলাই যেতিয়া এজন পুৰুষক হাত তুলিব পৰা হ'ল তাতেই বুজা গ'ল আপুনি কেনেকুৱা হিন্দুৰ আৰু এই জয় মাতা দি লিখা আছে আৰু বন্দে মাতৰম লিখা আছে কিয় বিক্ৰী কৰিব আহিছা মুছলিম মানুহে হিন্দুৰ বিক্ৰী কৰে নেকি মানে আমিবিলাকে যিবিলাক দোকানৰ পৰা মানে বস্তু কিনি খাওঁ মানে ৰেচন পাতিৰ কথা কৈছোঁ সেইবিলাক কিন্তু মুছলিম দোকান হয় কিন্তু তাতো হিন্দুটো দেখোঁ কিন্তু মোৰ সন্দেহ তেওঁলোক মুছলিম হয় নে নহয় মুছলিম মানুহ হৈ কেনে হিন্দুৰ বিক্ৰী কৰিব আহিছা চব মুছলিম হয় নেকি হাকাই দিব লাগে এইগুলা অসমত থকা প্ৰত্যেকজন সনাতনীয়ে এই বাইদেউৰ পৰা শিক্ষাটো ল'ব লাগে বাইদেৱে ইছলাম ধৰ্মৰ লোক মানে মুছলিমৰ দোকানৰ পৰা একো বস্তু কিনিও নাখায় বা ব্যৱহাৰো নকৰে বাকী আপোনালোকে কিয় কৰে আপোনালোকে নকৰিব আপোনালোকে পাৰিলে বন্ধ কৰি দিয়ক বাইদেউৰ পৰা কিবা এটা শিকক শেষত মই এটা কথা ক'ম তাত যিসকল মিয়া মানুহে বেপাৰ কৰিব গৈছিলে হিন্দুলৈ গৈছিলে তেওঁলোকে সেইটো ভুল কৰিছে কাৰণ তাত তেওঁলোকে যাব নালাগিছিল মানে তাত যিখিনি মিয়া মানুহে হিন্দুলৈ গৈছিল আজি তেওঁলোকৰ কাৰণে বাকী অসমত থকা মুছলিমখিনিয়ে লাজ পাবলগীয়া হৈছে কাৰণ বাইদেউজনীয়ে অকল মুছলিম কৈ আছে যি নহওক আমাৰো গাত লাগিছে আশা কৰোঁ মোৰ কথাখিনি যদি আপোনালোক একমত হয় পাৰিলে লাইক এটা কৰি দিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব আৰু আছিলে ভিডিঅ' এৰিছোঁ জয় অসম